নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকৰ আপন চেনেল টাইমছ অসম নিউজলৈ। আজি ভিডিঅ'ত আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুব গুৰুত্বপূৰ্ণ আৰু এটা ভাল আপডেটৰ ভিডিঅ' হয়। আপোনালোকে নিশ্চয় জানে অংগনবাড়ী কৰ্মী সহায়িকাৰ 20 ফেব্ৰুৱাৰী তাৰিখে এটা দিল্লীৰ যন্তৰ মন্ত্ৰত ডাঙৰ ধৰ্ণা কাৰ্যসূচী আহ্বান কৰা হৈছিলে আৰু এইবাৰ আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে আহিছে এটা খুবেই গুৰুত্বপূৰ্ণ এটা ভাল আপডেট আহিছে। অখিল ভাৰতীয় অংগনবাড়ী কৰ্মচাৰী কৃতি সমিতিৰ যি আছে তাৰ পৰা এইখিনি প্ৰকাশ পাইছে। 20 ফেব্ৰুৱাৰী 2025 তাৰিখে নতুন দিল্লীৰ যন্তৰ মন্ত্ৰত অনুষ্ঠিত হ'বলৈ ধৰ্ণা কাৰ্যসূচী স্থগিত কৰা হৈছে। আপোনালোকে ঠিকেই শুনিছে যে দিল্লীৰ যন্তৰ মন্ত্ৰত যি ধৰ্ণা কাৰ্যসূচীৰ আহ্বান জনোৱা হৈছিল আৰু সেই ধৰ্ণা কাৰ্যসূচী ইতিমধ্যে স্থগিত বুলি ঘোষণা কৰিছে সন্থাৰ তৰফৰ পৰা। উপৰোক্ত বিষয়ৰ সৈতে জড়িতকৈ ক'বলগীয়া যে অখিল ভাৰতীয় অংগনবাড়ী কৰ্মচাৰী কৃতি সমিতিৰ এটা সমিতিয়ে 2024 চনৰ আগষ্ট মাহত ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ মাননীয় মন্ত্ৰীজনাৰ সৈতে সাক্ষাৎ কৰি অংগনবাড়ী কৰ্মচাৰীসকলৰ দাবী পত্ৰ জমা দিছিল আৰু এই দাবী পূৰণ কৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু প্ৰায় 6 মাহ পাৰ হৈ যোৱাৰ পিছতো ভাৰত চৰকাৰে অংগনবাড়ী কৰ্মচাৰীসকলৰ দাবী পত্ৰৰ ওপৰত কোনো সিদ্ধান্ত লোৱা হোৱা নাই। আপোনালোকে জানে যে আগষ্ট মাহত 2024 চনৰ আগষ্ট মাহত যি অখিল ভাৰতীয় অংগনবাড়ী কৰ্মচাৰী কৃতি সমিতি আছে এই সমিতিৰ দ্বাৰা এই সন্থাৰ দ্বাৰা এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল কেন্দ্ৰীয় মন্ত্ৰীলৈ আৰু এই 6 মাহ পাছতো এই অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননী বৃদ্ধিৰ ক্ষেত্ৰত বা তেওঁলোকৰ চৰকাৰী কৰ্মচাৰী স্বীকৃতি দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে কৰা পৰিলক্ষিত হোৱা নাই। আৰু ইতিমধ্যে আপোনালোকে চাই আছে যে এই অংগনবাড়ী কৰ্মী সহায়িকাৰ যি আজিৰ দিনৰ বজাৰৰ অৱস্থা এই বজাৰত অংগনবাড়ী কৰ্মী সহায়িকা কেনেদৰে জীৱন যাপন কৰি আছে আপোনালোকে নিশ্চয় জানে। কিন্তু আজি ভিডিঅ' খুবেই গুৰুত্বপূৰ্ণ বিষয় এটা হৈছে যে 20 ফেব্ৰুৱাৰী আপোনালোকৰ যি আন্দোলন আছিল সেই আন্দোলন বন্ধ কৰিব বুলি সন্থাই ঘোষণা কৰিছে। কিয় যে কেন্দ্ৰীয় চৰকাৰৰ পৰা এটা ভাল আপডেট আহিছে। আপোনালোকক সেইখিনিও জনাম। চৰকাৰে অংগনবাড়ী কৰ্মচাৰীসকলৰ প্ৰতি ইতিবাচক ভূমিকা গ্ৰহণ কৰা নাই বুলি বিবেচনা কৰি অখিল ভাৰতীয় অংগনবাড়ী কৰ্মচাৰী কৃতি সমিতিয়ে যি অনলাইন বৈঠক অনুষ্ঠিত কৰে আৰু এই বৈঠকত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লোৱা হয় যে মাননীয় সৰ্বোচ্চ ন্যায়ালয় আৰু মাননীয় গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাত তৎক্ষণাত কাৰ্যকৰী হ'ব মৰ্যাদা ভাত্তা বৃদ্ধি কৰা যি এইবিলাক যি দাবী আছিলে যে অংগনবাড়ী আহাৰৰ ধনৰ পৰিমাণ 4 গুণ বঢ়োৱা, পোষণ ট্ৰেকাৰ এপটো উন্নত কৰা আদি দাবীৰ সৈতে 20 ফেব্ৰুৱাৰী 2025 তাৰিখে যন্তৰ মন্ত্ৰত নতুন দিল্লীৰ ধৰ্ণা কাৰ্যসূচী আৰু সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আপোনালোকে নিশ্চয় জানে যে এটা ডাঙৰ ধৰ্ণা কাৰ্যসূচীৰ আহ্বান জনোৱা হৈছিল আৰু এই ধৰ্ণা কাৰ্যসূচী ইতিমধ্যে স্থগিত কৰা হৈছে। কি কাৰণে স্থগিত কৰিছে সবিশেষ আপোনালোকে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো কেৱল স্কিপ নকৰাকৈ ধৈৰ্য সহকাৰে চাব। আপোনালোকৰ বাবে এটা খুবেই ভাল খবৰ যে কেন্দ্ৰীয় চৰকাৰে আপোনালোকৰ লগত বহিব, অৰ্থাৎ যি অল ইণ্ডিয়ান ফেডাৰেশ্যন আছে বা ডাঙৰ ডাঙৰ সন্থা আছে অংগনবাড়ী কৰ্মী সহায়িকাৰ আৰু এই কেন্দ্ৰীয় পৰ্যায়ৰ সন্থাৰ সৈতে কেন্দ্ৰীয় চৰকাৰে বহি তেওঁলোকৰ যি সমস্যা আছে সমাধান কৰিব বুলি বিশেষ সূত্ৰযোগে জানিব পাৰিছোঁ। আৰু ইতিমধ্যে 20 ফেব্ৰুৱাৰী আন্দোলনটো সফল কৰাৰ বাবে সকলো ৰাজ্য সংগঠনৰ প্ৰতিনিধিয়ে নিজ নিজ ৰাজ্যত মাননীয় সংসদসকলক জ্ঞাপন আগবঢ়াই অংগনবাড়ী কৰ্মচাৰী দাবীসমূহ উত্থাপন কৰিবলৈ অনুৰোধ জনাইছিল। আপোনালোকে জানে যে এই সংসদ যি আছে সাংসদসমূহক এটা আহ্বান জনোৱা হৈছিল যে আপোনালোকে এই অংগনবাড়ীৰ দাবীসমূহ উল্লেখ কৰিব। আৰু মহাৰাষ্ট্ৰ ৰাজ্যৰ পৰা সমিতিৰ সংযোগ শ্ৰী M.A. পাটিলে, কংগ্ৰেছ পাৰ্টীৰ অধ্যক্ষ শ্ৰী নানা পাটল আৰু সোলাপুৰ লোকসভা সমষ্টিৰ সাংসদ কুপৰিণীতি সিন্ধেৰ সৈতে সাক্ষাৎ কৰি লোকসভাৰ বিপক্ষ দলৰ নেতা শ্ৰী ৰাহুল গান্ধীজীৰ সৈতে অংগনবাড়ী কৰ্মচাৰীসকলৰ দাবীসমূহৰ ওপৰত আলোচনা কৰিবলৈ অনুৰোধ কৰিছিল। আৰু শ্ৰী M.A. পাটিলৰ প্ৰচেষ্টাৰ ফলত 10 ফেব্ৰুৱাৰী 2025 তাৰিখে শ্ৰী ৰাহুল গান্ধী কৃতি সমিতিৰ পদাধিকাৰীসকলৰ লগত সংসদ ভৱনৰ কাৰ্যত আলোচনাৰ বাবে আমন্ত্ৰণ কৰে আৰু অলপ সময়ৰ নটিফিকেশ্যনৰ সত্ত্বেও 5টা ৰাজ্য প্ৰতিনিধি য'ত শ্ৰী সূৰ্যমণি গায়কৱাড, শ্ৰী ৰাজেশ সিং, শ্ৰী অশোক সিংহ, শ্ৰীমতী কুমাৰী গীতা, শ্ৰীমতী নীলম পাণ্ডে, শ্ৰীমতী গীতাঞ্জলি মৌৰ্য, শ্ৰীমতী জগমতীজী, শ্ৰী ৰামসাগৰ সাহা, শ্ৰী দত্ত দেশমুখ আদি উল্লেখযোগ্য দিল্লী পাই গৈ ৰাহুল গান্ধীৰ সৈতে অংগনবাড়ী কৰ্মচাৰীসকলৰ দাবীসমূহৰ ওপৰত আলোচনা কৰে আৰু দাবী পত্ৰ আগবঢ়ায়।
আৰু তেওঁলোকে অনুৰোধ কৰে যে লোকসভাৰ বৰ্তমানৰ যি বাজেট অধিৱেশন চলি আছে আৰু তাতে অংগনবাড়ী কৰ্মচাৰীসকলৰ যি দাবীসমূহ চৰকাৰৰ গোচৰলৈ অনাৰ বাবে সংসদত মাত মতাব বুলি শ্ৰী ৰাহুল গান্ধীয়ে ইতিমধ্যে উল্লেখ কৰে আৰু শ্ৰী ৰাহুল গান্ধীয়ে কৃতি সমিতিৰ অনুৰোধ গ্ৰহণ কৰি দাবী পত্ৰ সংসদত উত্থাপন কৰিবলৈ আশ্বাস প্ৰদান কৰে। মাননীয় সাংসদ শ্ৰী জগদম্বিকা পালজীৰ হাতত কৃতি সমিতিৰ জ্ঞাপন আগবঢ়োৱাৰ পিছত তেওঁ তৎক্ষণাত অংগনবাড়ী কৰ্মচাৰীসকলৰ দাবীসমূহ সংসদত উত্থাপন কৰি চৰকাৰৰ সচেতনতা আনি দিয়ে। এইটো কৃতি সমিতিৰ একতা আৰু সংগ্ৰামী মনোভাৱৰ ফল যে অংগনবাড়ী কৰ্মচাৰীসকলৰ দাবী সংসদৰ পথলত স্থান পাইছিল আৰু তেওঁলোকৰ প্ৰতি সহানুভূতি প্ৰকাশ পাইছিল। বিশেষ সূত্ৰৰ মতে জানিব পৰা গৈছে যে সন্থাই কৈছে এইবাৰ মাননীয় মহিলা আৰু শিশু কল্যাণ বিভাগ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী মহোদয়ৰ সৈতে আলোচনা কৰিবলৈ যোগাযোগ কৰা হয়। যেহেতু অংগনবাড়ী কৰ্মী সহায়িকাৰ যি সন্থা আছে এই সন্থাই শিশু কল্যাণ বিভাগ বা ভাৰতীয় কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে যোগাযোগ কৰাৰ বাবে এটা আলোচনা কৰিছিল, কিন্তু তাতে মন্ত্ৰী মহোদয় অংগনবাড়ী কৰ্মচাৰী দাবীসমূহৰ বিষয়ে অৱগত থকাৰ আশ্বাস প্ৰদান কৰে। আৰু মন্ত্ৰী মহোদয়ে স্পষ্টকৈ কৈছে যে আমি যি তেওঁলোকৰ দাবী আছে সেই দাবীসমূহৰ বিষয়ে আমি ইতিমধ্যে অৱগত। তাতে মন্ত্ৰী মহোদয় অংগনবাড়ী কৰ্মচাৰী দাবীসমূহৰ বিষয়ে অৱগত থকাৰ বুলি আশ্বাস প্ৰদান কৰে। লগতে শীঘ্ৰেই সকলো সংগঠনৰ নেতাসকলক আমন্ত্ৰণ কৰি সমূহ সন্মিতক্ৰমে সমাধান বিচাৰি ওলোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ পৰা এটা বিশেষ সূত্ৰ লাভ কৰাৰ যোগে বিশেষ সূত্ৰৰ মাধ্যমে জনোৱা মতে অংগনবাড়ী কৰ্মচাৰী দাবীসমূহৰ বিষয়ে অৱগত থকাৰ যি তেওঁলোকৰ ন্যায়ৰ প্ৰতি চৰকাৰে আশ্বাস প্ৰদান কৰিছে যে তেওঁলোকৰ বিষয়ে আমি জানো আৰু তেওঁলোকক শীঘ্ৰেই সংগঠনসমূহৰ লগত একত্ৰিত হৈ বহি তেওঁলোকৰ যি সমস্যা আছে সেই সমস্যাৰ সৰ্বসন্মতিক্ৰমে সমাধান বিচাৰি ওলোৱা হ'ব বুলি কেন্দ্ৰীয় চৰকাৰৰ পৰা অৰ্থাৎ কেন্দ্ৰীয় মন্ত্ৰী ইতিমধ্যে স্পষ্টীকৰণ দিছে। আৰু এই উন্নতি কৃতি সমিতিৰ এক সফলতা ৰূপে গণ্য কৰা যায়, যিয়ে মাননীয় কেন্দ্ৰীয় মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি 12 দফা দাবী সংসদত উপস্থাপন কৰিবলৈ সক্ষম হৈছে। আৰু এই সন্থাই উল্লেখ কৰিছে এই পৰিপ্ৰেক্ষিতত লোকসভাত নেতা পদক্ষ আৰু শাসক দলৰ সাংসদসকলৰ ভূমিকা প্ৰশংসনীয় আৰু আমি আশাবাদী যে কেন্দ্ৰীয় মন্ত্ৰী মহোদয় কৃতি সমিতিৰ দাবীসমূহক গুৰুত্ব সহকাৰে বিবেচনা কৰি সংগঠনৰ নেতাসকলৰ বৈঠকৰ বাবে আমন্ত্ৰণ জনাব। ইয়াৰ ফলত প্ৰায় 26 লাখ অংগনবাড়ী কৰ্মচাৰীৰ হিতত ভাৰত চৰকাৰৰ যথাযথ সিদ্ধান্ত হ'ব। আৰু সৰ্বোচ্চ ন্যায়ালয় আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ আদেশ অনুসৰি অংগনবাড়ী কৰ্মচাৰীক চৰকাৰী সেৱাত অন্তৰ্ভুক্ত কৰা, মানদণ্ড বৃদ্ধি, পূৰক পুষ্টি আহাৰৰ দাম 4 গুণ বৃদ্ধি কৰা ইত্যাদি দাবীৰ স্মাৰক পত্ৰ ভাৰত চৰকাৰক প্ৰেৰণ কৰা হৈছিল। আপোনালোকে জানে পিছৰ 1.5 মাহত কৃতি সমিতিৰ সকলো নেতাই নিজ নিজ ৰাজ্যৰ সাংসদসকলক স্মাৰক পত্ৰ দাখিল কৰিছিল। তাৰ ফলত লোকসভাত এই দাবী উত্থাপন সম্ভৱ হৈছে। সংসদ সদস্য মাননীয় জগদম্বিকা পালজীয়ে আশ্বাস দি কয় যে ইতিমধ্যে জগদম্বিকা পালে আশ্বাস দি কৈছে যিহেতু তেওঁ বিজেপিৰ সাংসদ আৰু বিজেপিৰ সাংসদ হিচাপে আশ্বাস দি কৈছে কেন্দ্ৰীয় মন্ত্ৰী আৰু মহিলা আৰু শিশু কল্যাণ বিভাগৰ সচিবৰ সৈতে আলোচনা কৰাৰ ব্যৱস্থা কৰা হ'ব। আৰু যিহেতু 13 ফেব্ৰুৱাৰী 2025 পৰা 10 মাৰ্চ 2025 লৈ সংসদৰ কাৰ্যকলাপ স্থগিত থাকিব, সেইবাবে 20 ফেব্ৰুৱাৰী 2025 যন্তৰ মন্ত্ৰত অনুষ্ঠিত হ'ব লগা ধৰ্মঘট স্থগিত কৰাৰ সিদ্ধান্ত সমিতিৰ সংগঠকসকলে লয়। এই অগ্ৰগতিৰ মূল্যায়ন কৰিবলৈ 12 ফেব্ৰুৱাৰী 2025 তাৰিখে কৃতি সমিতিৰ অনলাইন বৈঠক অনুষ্ঠিত হয়। চৰকাৰৰ পদক্ষেপ ধৈৰ্য ধৰি অপেক্ষা কৰাৰ সিদ্ধান্ত লোৱা হয়। যদি দিল্লীৰ ওচৰৰ ৰাজ্যসমূহ হাৰিয়ানা, ৰাজস্থান আৰু হিমাচল প্ৰদেশৰ অংগনবাড়ী সংগঠনৰ নেতাসকলে আগতীয়াকৈ ৰেল আৰু বাছৰ সংৰক্ষণ কৰি ৰাখিছে, অন্যান্য ৰাজ্যৰ সংগঠনে কুম্ভমেলা আৰু অন্য যাতায়াত সমস্যা সৃষ্টিৰ বাবে আন্দোলনত অংশগ্ৰহণ অসম্ভৱ বুলি প্ৰকাশ কৰে। হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু ৰাজস্থানৰ প্ৰতিনিধিসকল এই অসুবিধাৰ বাবে ধৈৰ্য ধৰি অপেক্ষা কৰাৰ অনুৰোধ জনায়। লগতে হোলী উৎসৱৰ পিছত চৰকাৰ আৰু প্ৰতিপক্ষ দলৰ পদক্ষেপৰ মূল্যায়ন কৰিবলৈ এক সামনি বৈঠক অনুষ্ঠিত কৰা হ'ব। এই সময়ছোৱাত সকলো ৰাজ্যক অনুৰোধ জনোৱা হৈছে যে মাৰ্চ মাহত নিজ নিজ ৰাজ্যৰ বাজেট অধিৱেশনৰ সময়ত মুখ্যমন্ত্ৰী মহোদয়ক অংগনবাড়ী কৰ্মচাৰীৰ দাবীসমূহৰ স্মাৰক পত্ৰ দাখিল কৰা হওক। ইয়াতে উল্লেখ কৰি ইউৰ চেঞ্চিয়াৰলি অখিল ভাৰতীয় অংগনবাড়ী কৰ্মচাৰী কৃতি সমিতি এম এ পাটিল মহাৰাষ্ট্ৰ, নীলিম পাণ্ডে উত্তৰ প্ৰদেশ, কুমাৰী গীতা বিহাৰ, ইয়াতে সকলো ৰাজ্যৰ পৰাই এই পত্ৰখন প্ৰেৰণ কৰাৰ পৰিলক্ষিত হৈছে। আৰু এই পত্ৰৰ যোগে সন্থাই এটা যি অখিল ভাৰতীয় অংগনবাড়ী কৰ্মচাৰী কৃতি সমিতি আছে সেই সমিতি বা এই সন্থাৰ পৰা
এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে আন্দোলন কাৰ্যসূচী হ'ব আৰু সেই আন্দোলন ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে যেটো জগদম্বিকা পালে ইতিমধ্যে এটা স্পষ্টীকৰণ দিছে যে আপোনালোকৰ যে দাবী হে দাবী লৈ বহা হ'ব আৰু ইতিমধ্যে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষ সূত্ৰৰ যোগে জানিব পৰা মতে কেন্দ্ৰীয় চৰকাৰে কৈছে যে আপোনালোকৰ লগত বহা হ'ব আৰু আপোনালোকৰ বহি আপোনালোকৰ যি আলোচনা কৰা হ'ব আপোনালোকৰ যি দাবী সেই দাবীসমূহ সমাধান কৰা হ'ব বুলি কেন্দ্ৰীয় চৰকাৰে আশ্বাস প্ৰদান কৰিছে আৰু ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত যেটো কুম্ভ মেলাৰ কাৰণে যাতায়াতত সমস্যা সৃষ্টি হ'ব তাৰ কাৰণে আন্দোলন কাৰ্যসূচী পিছুৱাই দিয়া হৈছে বা বৰ্তমানৰ কাৰণে স্থগিত ৰখা হৈছে সো আপোনালোকে ঠিকই শুনিছে আজি ভিডিও এইখিনি আছিল ভিডিওটো আপোনালোকে কেনে পালে কমেন্ট এটা কৰি জনাব আৰু ভিডিওটো আপোনালোকে যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰি যাব আজিলৈ ইমানেই থ্যাংক ইউ জয় অসম